বহু চেষ্টাৰ ফলত আজি ফাইনেলি আমি ঘৰতে আমাৰ তেলপেৰা মেচিনটো ইনষ্টল কৰিবলৈ সক্ষম হ'লোঁ। ৰাজস্থান অহাৰ পাছৰ পৰাই মই এই কামটোৰ কাৰণে বহুত চেষ্টা কৰি আছিলোঁ যে কেতিয়া হ'ব। আচলতে এইখিনি যিখিনি কাম মেচিন বহুৱা কিবা বহুৱা এইখিনি মানে শুনিবলৈহে সহজ, কিন্তু ইমান সহজ নহয়। কাৰণ এই মেচিনটো চলিবলৈ 3 ফেজ লাইনৰ জৰুৰী হয়, প্ৰয়োজন হয়, যিটো আমাৰ ঘৰত নাছিলে, আমাৰ ছিংগল ফেজ আছিলে। চ' মই ৰাজস্থান অহাৰ পাছতে 3 ফেজ লাইনটো আমাৰ মাৰ নামত কানেকশ্যনটো ল'লোঁ। তাৰ পাছত আৰু এয়া কি আৰু ফাইনেলি এটা মেচিন বহুৱাই দিলোঁ আৰু ঘৰতে, যিহেতুকে আমাৰ এতিয়া তেলৰ অৰ্ডাৰ বহুত বেছি, সকলো মানুহকে মানে পিয়ৰতকে পিয়ৰ তেলটোহে লাগে। সেইকাৰণে নিজৰ ঘৰতে মেচিন থাকিলে প্ৰডাকশ্যন আমি বেছিকৈ কৰিব পাৰিম, সেইকাৰণেহে মেচিনটো ল'লোঁ। আৰু লাষ্ট ভিডিঅ' এটা মই মেচিনটো ৰিলেটেড আপলোড কৰিছিলোঁৱে, যিদিনাখন মেচিনটো আনিছিলোঁ সেইদিনাখনৰ ভিডিঅ'। তাতে বহুত মানুহে কমেণ্ট কৰিছিলে, কুৱেৰিজ আছিলে যে মেচিনটো ক'ৰ পৰা লৈছা। আচলতে মেচিনটো মই ৰাজস্থানৰ পৰাই লৈছোঁ। এই মেচিনটো ইয়াতে মানে চলি থকা মেচিন হয়, এতিয়া ফ্ৰী হৈ গৈছে, ছেকেণ্ড হেণ্ড বুলি ক'লেও ভুল নহ'ব। আৰু প্ৰাইচটো সুধি আছিলে, প্ৰাইচটো 1 লাখ টকাৰ ভিতৰতে হৈ গৈছে আমাৰ, কিন্তু 3 ফেজ লাইনৰ যিটো কানেকশ্যন সেইটো সম্পূৰ্ণ এক্সট্ৰা হয়। মেচিনটোৰ দাম 1 লাখ টকা পৰ্যন্ত আমি দিবলগীয়া হৈছে। এই মেচিনটো ব্ৰেণ্ড নিউ মেচিনো পাই যায়, 1 লাখ 1.5 লাখ মানত আহি যায়। তাৰো কোৱালিটি আছে, মটৰৰ ওপৰত মানে নিৰ্ভৰ কৰে ইয়াৰ দামটো। আৰু কৈ আছে যে গুৱাহাটীত মেচিনটো লৈ আহা। আচলতে গুৱাহাটীলৈ মেচিনটো লৈ আহিব পাৰি, কোনো ডাঙৰ কথা নহয়, কিন্তু গুৱাহাটী জানে নহয়, ইয়াতে যিটো ইলেক্ট্ৰিচিটি ইউনিটটো গুৱাহাটীত বহুত বেছি। কমাৰ্চিয়েল বিল্ডিঙত নাই বুলি ক'লেও 12 টকা আৰম্ভণি আমাৰ গুৱাহাটী চিটিত দেই, কিন্তু ৰাজস্থানত বহুৱাৰ এই কাৰণ ইয়াতে ইলেক্ট্ৰিচিটি ইউনিটটো বহুত কম, 6-7 টকাৰ ভিতৰতে হয় পাৰ ইউনিট, 6 to 7 rupees 3 ফেজ লাইনত। আৰু ইয়াৰ উপৰিও এই মেচিনটো যদি মই আমাৰ গুৱাহাটী লৈও যাওঁ, তেনেহ'লে ইমানখিনি তিল আমি ক'ত পাম, তিলেই পাম নে বাদামে পাম। চ' সেই কেৰেলাতকে গুটিটো দীঘল হৈ যায়, সেইকাৰণেহে আচলতে এইবিলাক মেচিন গুৱাহাটীত বহুৱাৰ কথা চিন্তা কৰিবও নোৱাৰো, মানে বা আমি বহুৱা নাই। আৰু বস্তুবিলাক পেৰিলেই নহ'ব, ৰ মেটেৰিয়েলছ খিনিও আমাক পুৰা যোগাৰ লাগিব। অসমত তিলৰ খেতি হয় যদিও ইমান পৰিমাণেও নহয় যিমান ৰাজস্থান বা কলকাতা বা গুজৰাটত হয়, সেইকাৰণে আচলতে মেচিনটো ইয়াতে বহাইছো, কাৰণ ৰ মেটেৰিয়েলছো আমাৰ ইয়াৰে হয়। আৰু বাদামৰ তেলৰো বহুত বেছি ডিমাণ্ড, বাদামৰ তেলটোতো অসমত নাপাম ন আমি, বাদাম আৰু অসমত ক'ত খেতি হয়, তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে বহুত কথা চিন্তা কৰি আমি মানে ৰাজস্থানতে তিলপেৰা মেচিনটো বা তেলপেৰা মেচিনটো ইয়াতে ইনষ্টল কৰিলো। বাকী আৰু যিমান পাৰো পিয়ৰতকে পিয়ৰ দিবলৈ আমি চেষ্টা কৰি আছো। যিসকলেতো ব্যৱহাৰ কৰিছে আমাৰ প্ৰডাক্টসমূহ আপোনালোকে জানে যে আমাৰ তেলখিনি কেনেকুৱা হয়, আৰু তিলৰ তেল লগাই বহুতৰ চুলিৰ সমস্যাৰ সমাধান হোৱা বুলি আমাক বহুতে জানিবলৈ দিছে। আৰু কাইণ্ডলি আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যন বিলাক এবাৰ চেক কৰিব, বহুত পজিটিভ ৰিভিউ ৰেছপন্স আমি লাভ কৰিছো। সেইকাৰণে আৰু আমি এখোজকৈ আগুৱাই গৈ আছো এতিয়া। আৰু এয়া মেচিনটো ইনষ্টল কৰাৰ পাছতে আৰু প্ৰথমতে পেৰিলো বাদামৰ তেল, তাৰপিছতে তিলৰ তেল পেৰাত লাগি গৈছো, কাৰণ বাদামৰ তেলৰ অৰ্ডাৰ বহুত বেছি পেণ্ডিং হৈ গৈছিলে। বাকী তিলৰ তেলৰ অৰ্ডাৰটো থাকেই বাৰু, কিন্তু বাদামটো বহুত দিন আমি পেৰা নাছিলো, সেইকাৰণে আৰু মেচিনটো অনাৰ পাছত প্ৰথমতে বাদামখিনিয়ে পেৰিলো। আৰু এই মেচিনটোত আমি তিলৰ পৰা আদি কৰি সৰিয়হ, আলমণ্ড বাদাম, মুমফলি বাদাম গোটেইখিনি পেৰাৰ ব্যৱস্থা কৰিম, কাৰণ যিহেতুকে আমাৰ ইমান সামৰ্থ্য নাই যে প্ৰতিটো পেৰা মেচিন আমি বেলেগ বেলেগ কৰিম। অনাগত ভৱিষ্যতত বেলেগ কথা বাৰু, কিন্তু এতিয়া পৰ্যন্ত আমি এটা মেচিন কিনিবলৈ সক্ষম হৈছো, আগলৈ আমি চেঞ্জ কৰি থাকিম। এবাৰ তিলখিনি বা অন্য পদাৰ্থ পেৰাৰ পাছত মেচিনটো ধুনীয়াকৈ পানীৰে চাফা কৰি ল'ব লাগিব, যাতে কোনো ধৰণৰ স্মেল নাথাকে। ইটো তেল অন্য এটা তেলৰ লগত যে মিক্স হয়, স্মেলটো যাতে বেয়া হৈ নাযায় বা বেলেগ হৈ নাযায়, সেইকাৰণে ধুনীয়াকৈ মেচিনটো চাফা কৰি লোৱা হয়। আৰু চাফা কৰাৰ পাছত কোনো ধৰণৰ স্মেল নাথাকে, মিঠাতেলটো মিঠাতেলে গোন্ধাব, বা তিলৰ তেলটো তিলে গোন্ধাব, বা বাদামৰ তেলটো বাদামে গোন্ধাব, গতিকে স্মেল বা চেণ্টত কোনো ধৰণৰ দিগদাৰ নহয়, মানে আমি আগৰ পৰাই তেনেকুৱাই কৰি আছো। বাকী আৰু বিহাৰী ছাৰে আৰু উদ্যোগপতি হ'ল, আৰু ফেক্টৰী এটাৰ মালিক হ'ল, মেচিন এটাৰ। আজি আৰু গোটেই ৰাতি তেলখোপা পেৰিব, কাৰণ তেলখোপা পঠিয়াব লাগিব গুৱাহাটী। বাকী আপোনালোকে ভিডিঅ'টো চালে তাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছো।